হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ। আৰু এতিয়া ভিডিঅ'লৈ তোমালোকক মই আজি আমাৰ কৃষ্ণগুৰু প্ৰভুৰ মহিমা অপাৰ পাৱ শক্তিশালী পুৰুষ এইজনে যে তাৰ বিষয়ে ক'ব ওলাইছোঁ। বন্ধু বান্ধৱীসকল তোমালোকে ভিডিঅ'বোৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, কিয়নো ভাল ভাল ভিডিঅ' মই প্ৰচাৰ কৰি থাকিম। এই পৃথিৱীত শক্তি বোলা বস্তু কাৰো নাই। শক্তি খন্তেকীয়া, জীৱনত মানুহৰ খন্তেকীয়া সকলো শক্তি দুদিনীয়া এদিনীয়া। মানুহৰ মৃত্যু হ'বই, জন্মিলে মৃত্যু হ'বই, সেইটো সকলোৱে জানে। কিন্তু শক্তি বোলা বস্তুটো এদিনতেই মানুহৰ আহিছে গৈছে, ঠিক তেনেকুৱা টকা আহিছে গৈছে, কোনো ধৰি ৰাখিব নোৱাৰে। এইবোৰ মানুহৰ মৃত্যু, জন্মিছে মৃত্যু হৈছে, এইটো এটা এইটো এটা চলি আছে। কিন্তু শক্তি যে এই শক্তি যে বস্তু কি এইটো সকলোৱে নাজানে। সেয়েহে কৃষ্ণগুৰু প্ৰভুৰ মহিমা শক্তি তাৰ বিষয়ে অলপ জনাওঁ। বন্ধু বান্ধৱীসকল, এই সংসাৰত আমি যদি জীয়াই থাকিবলৈ হ'লে শান্তিমতে বিপদ আপদৰ পৰা ৰক্ষা পাবলৈ হ'লে জীৱন্ত এই সংসাৰৰ পৰা তেতিয়া আমি কৃষ্ণগুৰুৰ নাম ল'ব লাগিব সৎ ভাৱেৰে। কৃষ্ণগুৰু প্ৰভুৰ বাণী মতে বাক্য অনুসাৰে পালন কৰি গ'লে তেতিয়া আমি এই পৃথিৱীত আৰামকৈ চলি যাব পাৰিম। কোনো বিপদ আপদে আগৰিব, জীৱনত বিপদ আপদ আহি নপৰিব। সকলো সময়তেই কৃষ্ণগুৰুৰ নাম লৈ আমি প্ৰভুক চিন্তা কৰি প্ৰভুৰ নাম লৈ যদি আমি সদায় নাম লৈ যাব পাৰোঁ, তেতিয়াহ'লে সেই শক্তিৰ সমান পৃথিৱীত আৰু কোনো নাই। সেয়েহে সকলো শক্তি খন্তেকীয়া, কিন্তু কৃষ্ণগুৰুৰ নামৰ মহিমা আৰু শক্তি ভাষাৰে কৈ শেষ কৰিব নোৱাৰি। বন্ধু বান্ধৱীসকল, আমাৰ জীৱনত এই সংসাৰৰ পৰা উদ্ধাৰৰ পথ হ'ল কৃষ্ণগুৰু নাম। কৃষ্ণগুৰু নামৰ মহিমা শক্তি লৈহে শক্তি। কৃষ্ণগুৰুৰ পৰা নাম লৈ, কৃষ্ণগুৰুৰ শৰণ লৈ, কৃষ্ণগুৰুৰ ধৰ্ম লৈ নাম লৈ থাকিলেহে আমি জীৱনত শক্তি পাম। এই সংসাৰৰ পৰা জীৱন যুদ্ধত জয়ী হ'বলৈ আৰু জীয়াই থাকিবলৈ, আৰু কোনো বিপদ কোনো আপদ আহি নপৰিব। সকলো দুখ পোৱা যাব। মানুহ এজন জন্মিলে অলপ দুখটো থাকিব, অলপ সুখ পাবই, সেইটো এটা মানুহৰ জীৱনে সুখ দুখ আহিবই। তাৰ মাজতে আমি ভগৱানৰ নাম লৈ কৃষ্ণগুৰু লৈ যাব লাগিব, তেতিয়াহে সেইটো পাৱাৰ পাম জীয়াই থাকিবলৈ আমাৰ শক্তি কোনো প্ৰলয়ে আক্ৰমণ কৰিব নোৱাৰে। বন্ধু বান্ধৱীসকল, সেয়েহে কৃষ্ণগুৰু নামৰ শক্তি কোনেও ভাষাৰে কৈ শেষ কৰিব নোৱাৰে। ধন্যবাদ, নমস্কাৰ। এই পৃথিৱীত কোনোৱে এনেকুৱা শক্তি নাই যাতে কোনো শক্তি নাই যাতে কৃষ্ণগুৰু ধৰ্মক শেষ কৰি দিব পৰা কোনো শক্তি নাই। যিমান ডাঙৰ ডাঙৰ অস্ত্ৰ হওক, কিন্তু কৃষ্ণগুৰু নামৰ মহিমা, কৃষ্ণগুৰুৱে নামটোৱে হ'ল অস্ত্ৰ, পৃথিৱীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ অস্ত্ৰ। ধন্যবাদ, নমস্কাৰ।